নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেল CSC সলিউশনত যদি আপুনি এজন CSC বিয়ালি হয় আৰু আপুনি ই ডিস্ট্ৰিক্টত কাম কৰে তেনেহলে আপোনালোকে সাৰ্টিফিকেট ডাউনলোডৰ সময়ত নিশ্চয় এনেকা ধৰণৰ এটা এৰৰ মেসেজ আপোনালোকে দেখিবলৈ পাই আছে যেতিয়া আমি ডাউনলোড কৰিবলৈ লওঁ তেতিয়া এন এৰৰ ওয়াজ এনকাউন্টাৰ্ড ফাইল নট ফাউন্ড এনেকে নাম্বাৰ এটা থাকে .pdf সো আজি আমি তেনেকুৱা ধৰণৰ এৰৰ মেসেজ অহা সাৰ্টিফিকেট খিনি কেনেকৈ ডাউনলোড কৰিব পাৰিম তাৰে ভিডিও লৈ আজি আপোনালোকৰ ওচৰত মই আহিছো আৰু আজিৰ এই ভিডিওটো খুবই ইনফৰমেটিভ হ'ব যিসকলে এনেকুৱা ধৰণৰ প্ৰবলেম ফেস কৰি আছে তেখেতসকলৰ বাবে এই ভিডিওটো খুবই ইনফৰমেটিভ হ'ব বুলি মই আশা কৰিছো সো ইয়াতে আপোনালোকৰ লুকাই আছে সাৰ্টিফিকেটৰ নাম্বাৰ ঠিক আছে সো আপোনালোকে কেনেকৈ এই এপ্ৰুভ হোৱা সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰে সো আপোনালোকে পেনিক নহব কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰে আজি এই ভিডিওৰ মাধ্যমেদি মই আপোনালোকক দেখাই দিম আপোনালোকে ইউটিউবত হয়তো এনেকুৱা ধৰণৰ ভিডিও চাবলৈ পোৱা নাই ঠিক আছে গাইজ সো আজি ফাৰ্স্ট এই ভিডিওটো মই বনাই আছো আপোনালোকৰ বাবে আৰু যিসকলে চাব মই ভাবিছো উপকৃত হ'ব তেখেতসকলে ঠিক আছে সো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট সদায় জনাও যে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা যি বেল আইকন আছে সেইটো প্ৰেছ কৰি অল নটিফিকেশন অন কৰি ল'ব আৰু এটা ইনফৰমেশন মই আপোনালোকক দি দিও যিসকলৰ CSC ID আছে তেখেতসকলেহে আমাৰ যি CSC সলিউশন WhatsApp গ্ৰুপ আছে তাত জয়েন কৰিব আৰু বাকি অকল যিসকল ভিউয়াৰ্স আছে তেখেতসকলৰ যদি কিবা প্ৰবলেম আছে আপোনালোকে মোক এই Instagram ID টো দেখিবলৈ পাই আছে মোৰ পাৰ্সোনাল Instagram ID হয় ইয়াতে আপোনালোকে মোক মেসেজ কৰিব ঠিক আছে কিছুমানৰ মেসেজ দিওতে অকমান দেৰি হ'ব পাৰে গতিকে মই মেসেজ দিম আপোনালোকে ওয়েট কৰিব ঠিক আছে সো বলক ভিডিওটো আৰম্ভ কৰো এতিয়া আমি আহি গৈছো আমাৰ ল্যাপটপৰ স্ক্ৰিনত ইয়াতে আপোনালোকে দেখিবলৈ পাই আছে মই এখন একনলেজমেন্ট ৰিসিপ্ট উলিয়াই লৈছো আৰু মই আপোনালোকক ইয়াত ডাউনলোড কৰি আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে যদি এৰৰ আহি আছে আপোনালোকৰ কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব সো বলক আগতে আমি যি এপ্লিকেশন নাম্বাৰ আছে হেতু দি আমি এবাৰ ইয়াত ট্ৰাই কৰি লওঁ ডাউনলোড হৈ আছে নাই তাৰ আগতে আপোনালোকে যদি এই ডাউনলোডৰ লিংকটো বহুতে পোৱা নাই মোক কমেন্ট কৰি থাকে যে ডাউনলোডৰ লিংক মই এতিয়ালৈকে পোৱা নাই আপোনালোকে এই ডাউনলোডৰ লিংকটো আমাৰ ডেসক্ৰিপচনত পাই যাব ঠিক আছে সো আপোনালোকে তাৰ পৰা ক্লিক কৰি একেবাৰে এখন পেজলৈ ৰিডাইৰেক্ট হ'ব আৰু আপোনালোকে আপোনালোকৰ যি ডিস্ট্ৰিক্টৰ ইমেইল আইডি আৰু পাসওয়ার্ড আছে বা স্ক্রিন নেম আছে হেতু দি আপোনালোকে লগইন কৰি ল'ব সো আমি লগইন কৰিলো প্ৰথমতে লগইন কৰাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাব এন্টাৰ একনলেজমেন্ট নাম্বাৰ সো আমি ইয়াত যি একনলেজমেন্ট নাম্বাৰ আছে হেতু আমি ইয়াত টাইপ কৰিলো ঠিক আছে যেহেতু আপোনালোকে জানে এনেকা ধৰণৰ গুটেইখিনি আপোনালোকে ইয়াত টাইপ কৰি ল'ব আৰু যদি আপোনালোকৰ ডাউনলোড নহয় আপোনালোকে কৰিবলৈ সক্ষম হোৱা নাই তেনেহলে আপোনালোকে মোক মেসেজ কৰিব পাৰে ঠিক আছে মই আপোনালোকক ডাউনলোড কৰি দিম সো এনেকৈ আপোনালোকে টাইপ কৰাৰ পিছত যেতিয়া আপোনালোকে সার্চ ক্লিক কৰে সার্চত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাই আছে ইয়াত স্ট্যাটাস যি হেতু হল এপ্ৰুভ হৈ আছে কিন্তু আমি ডাউনলোড হে কৰিব পৰা নাই ইয়াতে আপোনালোকে এপ্লাই ডেট গুটেইখিনি দেখিবলৈ পাই আছে ঠিক আছে সো আপোনালোকে এটো মনত ৰাখিব এপ্লাই ডেটটো খুব ইম্পৰ্টেন্ট হয় ঠিক আছে সো আপোনালোকে যেহেতুকে ডাউনলোডত ক্লিক কৰে ডাউনলোডত ক্লিক কৰাৰ লগে লগে এটা এৰৰ মেসেজ আহি আছে এন এৰৰ ওয়াজ এনকাউন্টাৰ্ড ফাইল নট ফাউন্ড আৰু ইয়াত এটা নাম্বাৰ আছে আৰু .pdf বুলি লিখা আছে হয়নে মই আগতো কৈছো আপোনালোকক সো আপোনালোকে এই যি নাম্বাৰ ওলাইছে এটোই হল আপোনালোকৰ সাৰ্টিফিকেট নাম্বাৰ এই নাম্বাৰৰ মাধ্যমেদি আপোনালোকে আপোনালোকৰ যি কাষ্ট সাৰ্টিফিকেট হক বা অন্যান্য যিকোনো সাৰ্টিফিকেট যি নেকি এপ্ৰুভ হৈ আছে ডাউনলোড কৰিব পৰা নাই আপোনালোকে হেতু ডাউনলোড কৰিব পাৰিব সো কি প্ৰসেস আছে মই এতিয়া আপোনালোকক দেখুৱাই আছো ঠিক আছে সো এইটো পেজটো এনেকৈ থাকিবলৈ দিও আকৌ এটা পেজত আমি যি edistrict.assam যি অফিচিয়েল ওয়েবসাইট আছে ইয়াত আহি গৈছো আপোনালোকে ইয়াৰ পৰাও এপ্ৰুভ হৈছে নাই হেতু চেক কৰিব পাৰে এপ্লিকেশন নাম্বাৰ দিয়াৰ পিছত সো এতিয়া আপোনালোকে তলত দেখিবলৈ পাই আছে ভিউ এপ্ৰুভ সাৰ্টিফিকেট এন্টাৰ সাৰ্টিফিকেট নাম্বাৰ সো এতিয়া এন্টাৰ সাৰ্টিফিকেট নাম্বাৰটো কি আমি সাৰ্টিফিকেট নাম্বাৰৰ শেষৰ নাম্বাৰখিনি পাই গৈছো ইয়াতে আপোনালোকে দেখিবলৈ পাই আছে এই যি নাম্বাৰ আছে হেতু হল সাৰ্টিফিকেটৰ শেষৰ নাম্বাৰ আৰু আগৰ নাম্বাৰ বিলাক আমি কি দবাব লাগিব আগৰ নাম্বাৰ বিলাক হল যি আমাৰ সাৰ্টিফিকেটৰ ৰিসিভ ডেট মানে আমি কোনটো তাৰিখত এপ্লাই কৰিছিলো আপোনালোকে ইয়াত দেখিবলৈ পাইছে তাৰিখ লিখা আছে 20/11/2023 ঠিক আছে সো আমি এটো একো ডেশ অবলিক একো নিদিয়াকে গুটেইটো যেনেকৈ আছে তেনেকৈ আমি ইয়াত টাইপ কৰিম এতিয়া আপোনালোকে দেখিবলৈ পাইছে 20/11/2023 সো আমি ইয়াত টাইপ কৰিম 20/11/2023 ঠিক আছে ইয়াতে আপোনালোকে ওপৰত দেখিবলৈ পাই আছে যেনেকৈ আছে এতিয়া তেনেকৈ দিব টেষ্ট দি পেলাই আপোনালোকে 001 টাইপ কৰিব ঠিক আছে 001 টাইপ কৰাৰ পিছত আকৌ এটা ডেশ দিব টেষ্ট মাৰ্ক দিব তাৰপিছত আপোনালোকে ইয়াত 0 এটা দিব ঠিক আছে এটো হল আপোনালোকৰ ডেট ঠিক আছে ইয়াত 20/11/2023 আপোনালোকে যি ৰিসিভ ডেট হয় সেই ডেটটো ইয়াত
টাইপ কৰি ল'ব একো গেপ নিদিয়াকৈ তাৰপিছত আপোনালোকে ইয়াত 001 দিব তাৰপিছত আকৌ ডেছ দি পেলাই আকৌ 0 দি পেলাই এই যি এপ্লিকেশ্যন নাম্বাৰটো আমি ইয়াত এৰৰত পাইছিলোঁ সেই এৰৰত থকাটো আমি ইয়াত পেষ্ট কৰি দিম ঠিক আছে আপোনালোকে টাইপ কৰিব পাৰে বা ইয়াৰ পৰা এনেকৈ কপি কৰি আপোনালোকে ইয়াত পেষ্ট কৰি দিব ঠিক আছে আকৌ এবাৰ মই কৈ দি আছোঁ আপোনালোকক প্ৰথমতে আপোনালোকে যি এপ্লিকেশ্যনৰ ডেট আছে সেই ডেটটো দিব কোনটো তাৰিখত আপোনালোকে এপ্লাই কৰিছিলে তাৰপিছত ডেছ দি পেলাই 001 দি আকৌ ডেছ এটা দি পেলাই 0 দি আপোনালোকে যি এপ্লিকেশ্যন নাম্বাৰ আপোনালোকৰ এৰৰত শ্ব' কৰি আছিলে সেইটো আপোনালোকে ইয়াত পেষ্ট কৰি ছাবমিটত ক্লিক কৰিব খুব ইজি স্টেপ হয় হয়তো মোৰ বুজাওঁতে অকণমান সময় লাগিছে আপোনালোকে নিশ্চয় বুজি পাব চ' আপোনালোকে দেখিবলৈ পাইছে এপ্ৰুভ চাৰ্টিফিকেট এপ্লিকেশ্যন ইজ এভেইলেবল প্লিজ ক্লিক হিয়াৰ এয়া PDF ফাইল ইয়াতে আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে যি PDF ফাইল আছে সেই PDF ফাইলটো ইয়াৰ পৰা ডাউনলোড হৈ যাব বা ইয়াত খোল খাই আহিব ঠিক আছে এনেকৈ ধৰণৰ আপোনালোকৰ PDF ফাইলটো খোল খাই আহিব অকণমান ৰৈ দিয়ক ঠিক আছে চ' এনেকৈ দেখিবলৈ পাইছে যি PDF ফাইল আছে সেই PDF ফাইলটো আপোনালোকৰ খোল খাই গৈছে চ' আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইনফৰ্মেটিভ হৈছে আৰু যদি কিবা বুজি পোৱা নাই আপোনালোকে আমাৰ যি ইনষ্টাগ্ৰাম ID আছে তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু যিসকলে CSC ID আছে তেখেতসকলে আমাৰ CSC সলিউশনৰ যি WhatsApp গ্ৰুপ আছে সেইটো আপোনালোকে জয়েন কৰি ল'ব আৰু যদি কোনোবা ভিউৱাৰ্ছ আছে কোনোবা প্ৰবলেম ফেচ কৰি আছে তেখেতসকলে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব ঠিক আছে গাইজ সো আশা কৰিছোঁ এই ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকৰ এপ্ৰুভ হৈ থকা যিখিনি সাৰ্টিফিকেট আছে সেইখিনি আপোনালোকে ডাউনলোড কৰিবলৈ সক্ষম হৈছে সো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ বাবে আপোনালোকে আমাৰ যি চেনেল আছে সেইটো সাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কৰি আপোনালোকৰ যিসকল বন্ধু বান্ধৱী আছে যিসকলে এনেকুৱা ধৰণৰ প্ৰবলেম ফেচ কৰি আছে তেখেতসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে বুলি মই আশা ৰাখিছোঁ ঠিক আছে গাইজ সো আজিৰ বাবে ইমানতে বিদায় মাগিছোঁ আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম সো বাই বাই এণ্ড টেক কেয়াৰ গাইজ